হেল্ল' দাদা নমস্কাৰ। অঁ মই মেৰাজুল হুছেইন কাজী কৈ আছো, DA365 সাংবাদিক মেৰাজুল কাজী। অঁ হয়, কিছু সময় আগত আমাৰ নলবাৰীৰ লখপুৰৰ অঁ এখন প্ৰাথমিক বিদ্যালয়ত কণ কণ ছাত্ৰ ছাত্ৰীয়ে এখন সংযুক্ত মুক্তি বাহিনী আলফাৰ এটা পেড পাইছিলে। অঁ তাত স্পষ্টকৈ লিখা আছিলে যে সংযুক্ত মুক্তি বাহিনী অসমৰ এটি 50জনীয়া গ্ৰুপৰ সাধাৰণ সভা হৈ যায়। অঁ আৰু এই যিখন পত্ৰ, এই পত্ৰত আৰু বহুতো লিখিছে। তাত এই যিটো নম্বৰত মই আপোনাক ফোন কৰিলো, এই অঁ নম্বৰটো সন্নিৱিষ্ট হৈছে। এই অঁ নম্বৰটো পোৱা মাত্ৰকে মই ফোন কৰিলো আপোনাক। অৰ্থাৎ আৰু কথা উল্লেখ আছিল পত্ৰখনত, এই সভাৰ আলোচনা মৰ্মে অহা 13 ছেপ্টেম্বৰ 2024 ইংৰাজী তাৰিখৰ পৰা তিনিদীয়া কাৰ্যসূচীৰে সকলো স্কুল বন্ধ ৰখাৰ আহ্বান জনায়। এই সভাত অংশগ্ৰহণ কৰে কৃষ্ণ অসম, ৰাকেশ অসম আৰু কৈলাশ অসমে। এই সংগঠনে লোৱা প্ৰস্তাৱ মানিবলৈ আহ্বান জনোৱা হ'ল। পত্ৰখনত স্পষ্টকৈ লিখা আছে। আৰু আহ্বায়ক হিচাপে এই নম্বৰ, যিটো নম্বৰত আপোনাক পালো, এই নম্বৰটো উল্লেখ আছে তাত। এইটো আপোনালোকৰ ফালৰ, এইটো আলফাৰ ফালৰ পৰা দিয়া হৈছে নে এক দুষ্ট চক্ৰই এনেকুৱা ধৰণৰ কৰিছে, জানিব পাৰিম? মই এইবিলাক একো বুজিয়ে পোৱা নাই। আপুনি যিবিলাক কথা কৈছে মই একো বুজা নাই। আপুনি এইবিলাক মোক কিহৰ কাৰণে ক'লে? নহয়, পত্ৰ এখন পাইছিলো, এই পত্ৰখনত এই নাম্বাৰটো আছিল তাত। কি পত্ৰ পালে আপুনি? হা, কি পত্ৰ পালে আপুনি? এখন পত্ৰ পাইছিলো, এই আমাৰ কিহৰ পত্ৰ হয় এইটো? তাৰমানে সংযুক্ত মুক্তি বাহিনী অসম বুলি তাত লিখা আছিল, আৰু নাম্বাৰটো এইটো নাম্বাৰ উল্লেখ আছে। মই নাজানো এইবিলাক, মই একো বুজি নাপাওঁ। আৰু এইবিলাক মই পঢ়া শুনা মই একো নাই। মই হয়, হৈছো মানে একদম মানে ল' শ্ৰেণীৰ মানুহ হয়। আপোনাৰ ঘৰ আৰু ক'ত মই দাদা? মোৰ গুৱাহাটী শুৱালকুছি। হয় আৰু হয় কথা মই এইবিলাকৰ বিষয়ে একোৱে নাজানো। আলফা চালফা এইবিলাক মই হয় একোৱে নাজানো। হয়, আপুনি মোক নেক্সট বাৰ এইবিলাক ক'বলৈ ফোন নকৰিব হা। ঠিক আছে। হেল্ল' দাদা নমস্কাৰ। অঁ মই মেৰাজুল হুছেইন কাজী কৈ আছো, DA365 সাংবাদিক মেৰাজুল কাজী। অঁ হয়, কিছু সময় আগত আমাৰ নলবাৰীৰ লখপুৰৰ অঁ এখন প্ৰাথমিক বিদ্যালয়ত কণ কণ ছাত্ৰ ছাত্ৰীয়ে এখন সংযুক্ত মুক্তি বাহিনী আলফাৰ এটা পেড পাইছিলে। অঁ তাত স্পষ্টকৈ লিখা আছিলে যে সংযুক্ত মুক্তি বাহিনী অসমৰ এটি 50জনীয়া গ্ৰুপৰ সাধাৰণ সভা হৈ যায়। আৰু এই যিখন পত্ৰ, এই পত্ৰত আৰু বহুতো লিখিছে। তাত এই যিটো নম্বৰত মই আপোনাক ফোন কৰিলো, এই নম্বৰটো সন্নিৱিষ্ট হৈছে। এই নম্বৰটো পোৱা মাত্ৰকে মই ফোন কৰিলো আপোনাক। অৰ্থাৎ আৰু কথা উল্লেখ আছিল পত্ৰখনত, এই সভাৰ আলোচনা মৰ্মে অহা 13 ছেপ্টেম্বৰ 2024 ইংৰাজী তাৰিখৰ পৰা তিনিদীয়া কাৰ্যসূচীৰে সকলো স্কুল বন্ধ ৰখাৰ আহ্বান জনায়। এই সভাত অংশগ্ৰহণ কৰে কৃষ্ণ অসম, ৰাকেশ অসম আৰু কৈলাশ অসমে। এই সংগঠনে লোৱা প্ৰস্তাৱ মানিবলৈ আহ্বান জনোৱা হ'ল। পত্ৰখনত স্পষ্টকৈ লিখা আছে। আৰু আহ্বায়ক হিচাপে এই নম্বৰ, যিটো নম্বৰত আপোনাক পালো, এই নম্বৰটো উল্লেখ আছে তাত। এইটো আপোনালোকৰ ফালৰ, এইটো আলফাৰ ফালৰ পৰা দিয়া হৈছে নে এক দুষ্ট চক্ৰই এনেকুৱা ধৰণৰ কৰিছে, জানিব পাৰিম? মই এইবিলাক একো বুজিয়ে পোৱা নাই। আপুনি যিবিলাক কথা কৈছে মই একো বুজা নাই। আপুনি এইবিলাক মোক কিহৰ কাৰণে ক'লে? নহয়, পত্ৰ এখন পাইছিলো, এই পত্ৰখনত এই নাম্বাৰটো আছিল তাত। কি পত্ৰ পালে আপুনি? হা, কি পত্ৰ পালে আপুনি? এখন পত্ৰ পাইছিলো, এই আমাৰ কিহৰ পত্ৰ হয় এইটো? তাৰমানে সংযুক্ত মুক্তি বাহিনী অসম বুলি তাত লিখা আছিল, আৰু নাম্বাৰটো এইটো নাম্বাৰ উল্লেখ আছে। মই নাজানো এইবিলাক, মই একো বুজি নাপাওঁ। আৰু এইবিলাক মই পঢ়া শুনা মই একো নাই। মই হয়, হৈছো মানে একদম মানে ল' শ্ৰেণীৰ মানুহ হয়। আপোনাৰ ঘৰ আৰু ক'ত দাদা? মোৰ গুৱাহাটী শুৱালকুছি। হয় আৰু হয় কথা মই এইবিলাকৰ বিষয়ে একোৱে নাজানো। আলফা চালফা এইবিলাক মই হয় একোৱে নাজানো। হয়, আপুনি মোক নেক্সট বাৰ এইবিলাক ক'বলৈ ফোন নকৰিব হা। ঠিক আছে।